দুখৰ মাজতো যেন সুখৰ অনুভৱ, কাৰণ বৰ্তমান সময়ত হিয়াৰামঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ বাবে সকলোতে দুখৰ পৰিৱেশ বিৰাজমান। কিন্তু তাৰ মাজতে এক পোহৰৰ কিৰণৰ দৰে সুখৰ বন্যা লৈ আহিছে বহু যুৱক যুৱতীৰ জীৱনলৈ। নিজৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ বলত বহুজনেই চৰকাৰী চাকৰি লাভ কৰি নিজৰ স্বপ্ন পূৰণ কৰিবলৈ সক্ষম হৈছে। এই পোহৰৰ মাজতে যোৰহাটৰ তৰাজানৰ ব্ৰাহ্মণগাঁওস্থিত লাৰ্ণাৰ্ছ নামৰ প্ৰতিষ্ঠানখনেও পোহৰ লৈ আহিছে। 2023 চনতে স্থাপিত এই শিক্ষা প্ৰতিষ্ঠানখনত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তোলা হয়। এই বছৰ এই প্ৰতিষ্ঠানখনৰ 24 জন ছাত্ৰ ছাত্ৰীয়ে অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। অসম আৰক্ষী, ADRE, DME, টেট আদিৰ দৰে বিভাগত চাকৰি লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানতে। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত শিক্ষা ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত হৈ সফল ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু মায়াবিনী গীতেৰে এই সফলতা উদযাপন অনুষ্ঠানটি এক আনন্দময় পৰিৱেশৰ মাজত সামৰণি কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। নমস্কাৰ, মোৰ নাম তাম্বৰ বৰা, মই গ্ৰেড 4 পাইছোঁ। নমস্কাৰ, মোৰ নাম প্ৰিয়ংকা দাস, মই ADRE গ্ৰেড 4 পাইছোঁ। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল দাই, মই আছাম পুলিচ UBত চিলেক্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিজয় মেধি, মই আছাম পুলিচ UBত চিলেক্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী মুকুন্দ বৰা, মই অসম আৰক্ষী UB কনষ্টেবলত চিলেক্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম প্ৰিয়মত গগৈ, মই আছাম পুলিচৰ ABত চিলেক্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম মনোজ দাস, মই আছাম পুলিচ ABত চিলেক্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নীলোৎপল বৰা, মই আছাম পুলিচ UB কনষ্টেবলত চিলেক্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি বৰা, মই অসম পুলিচৰ ABত চিলেকশ্যন হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জিতু ঘোষ আৰু মই ADRE গ্ৰেড 2 পৰীক্ষাত চিলেক্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম টিগ্ৰাইন দাস, মই আছাম পুলিচ কনষ্টেবল গ্ৰেড 2। নমস্কাৰ, মোৰ নাম শ্ৰী দীপাংকৰ মাৰ, মই অসম আৰক্ষী কনষ্টেবল ABত চিলেক্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম লক্ষ্মী দাস, মই অসম আৰক্ষী UB কনষ্টেবলত হৈছোঁ। নমস্কাৰ, মোৰ নাম শুনিছোঁ, মই অসম আৰক্ষী ABত চিলেক্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী গুণৰ গগৈ, মই আছাম পুলিচ ABত চিলেক্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম মীৰা বিহু, মই অসম আৰক্ষী বিভাগৰ ABত চিলেক্ট হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী। আমাৰ এই প্ৰতিষ্ঠানখনৰ নামটো হৈছে লাৰ্ণাৰ্ছ এণ্ড এডুকেশ্যনেল ইনষ্টিটিউট। এইখন আপোনাৰ যোৰহাটৰ ব্ৰাহ্মণগাঁও ৰোডত আছে, আপোনাৰ নায়াৰা পেট্ৰল পাম্পৰ সমীপত। আপোনাৰ আজি আমাৰ আচলতে লাৰ্ণাৰ্ছৰ বাবে বহুত গৌৰৱৰ, বহুত সুখৰ দিন, কাৰণ আপোনাৰ আজি আমাৰ এই সদ্য নিৰ্বাচিত যিখিনি আছাম গভৰ্ণমেণ্টৰ বিভিন্ন পদৰ বাবে যি নিৰ্বাচিত পদত যিসকল আমাৰ পৰীক্ষাৰ্থীয়ে লাৰ্ণাৰ্ছৰ পৰা যিখিনি পৰীক্ষাৰ্থীয়ে সফলতা লাভ কৰিছিলে, তেওঁলোকক সন্মানৰ কাৰণে আজি সম্বৰ্ধনা অনুষ্ঠান পতা হৈছিলে। সেইখিনি আপোনাৰ যিমানবোৰ এক্সাম হৈ গৈছে, এতিয়া ধৰক যিমানখিনি হৈ গ'ল সেইখিনি প্ৰায়খিনি 3 মান্থছৰ আছিলে। 3 মান্থছৰ কাৰণে আছিলে, বেচবোৰ 2 মান্থছ 3 মান্থছৰ, আৰু তাত মানে প্ৰায় আমাৰ 2000ৰ পৰা 2000 বা 3000 3500 সিমানটোৱে থাকে আমাৰ মানে ফিজটো। যিমান পাৰোঁ আমি কমাই ল'বৰ যত্ন কৰোঁ, যিমানটো সম্ভৱ হয়। আৰু বাকী আপোনাৰ হয় ভাবিছোঁ, নিশ্চয় ভাবিছোঁ, যিহেতু আমি ইমানখিনি যেতিয়া আমাৰ 24 জনে আপোনাৰ বিভিন্ন ধৰণৰ অসম গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ এক্সামত 24 জনে সফলতা লাভ কৰিছে, গতিকে নিশ্চয় আমি সফল বুলি ভাবিছোঁ। আজি আমাৰ কাৰণে খুবেই গৌৰৱৰ দিন। আমাৰ যিহেতু লাৰ্ণাৰ্ছ এণ্ড এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ পৰা যিসকল কেণ্ডিডেটে অসম আৰক্ষীত নিযুক্তি তেওঁলোকে দিছিল, তেওঁলোকৰ আমাৰ 99%ই ইয়াত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু মই যোৱা বছৰ আচলতে 16 অক্টোবৰত ইয়াত আহিছোঁ। আজি 17 অক্টোবৰ, এবছৰ দিনত যিটো সপোন লৈ আহিছিলোঁ, যাতে মই এই যিটো মোৰ সপোন আছিল, সেই সপোন আজি বাস্তৱায়িত হৈছে। সেয়াৰ মই তাৰ শ্ৰেয় মই আমাৰ ছাৰ আৰু মেমক দিব বিচাৰিম। লাৰ্ণাৰ্ছ ইনষ্টিটিউশ্যনৰ যিমানখিনি কৰ্মকৰ্তা আছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত যিহেতু আমি
সকলোৱে মিলা প্ৰীতিৰে এটা পৰিয়ালৰ দৰে আমি থাকোঁ। আমি ইয়াত ৰিজনিং মেথছ হওক, আচলতে মেথছ বুলি ক'লে সকলোৰে মনত এটা ভয় থাকে, গতিকে আপোনালোক আহক, আপোনালোকে নিশ্চয় দেখিব যে মোৰ মনতো ভয় আছিল, আমাৰ সকলোৰে মনতে ভয় আছিল, মেথছ বুলি ক'লে এটা ভয় থাকে, সেই ভয় একেবাৰে নাইকিয়া হৈ যাব। আচলতে ছাৰে যি ধৰণে পঢ়ায়, আমাক মেমে যি ধৰণে পঢ়ায়, সেইখিনি আচলতে খুবেই শলাগ ল'বলগীয়া, আৰু সেইকাৰণে হয়তো আজি অসম আৰক্ষী মই UB কনষ্টেবলত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আশা ৰাখিম যাতে ছাৰ মেমহঁতে আমাক সদায় অনুপ্ৰাণিত কৰে, তেওঁলোকে সদায় আগবঢ়াই নিয়াত সহায় কৰে। ধন্যবাদ। ভাল লাগিছে আমাৰ আজি এই অনুষ্ঠানৰ পৰা 24 জনক আমি সম্বৰ্ধনা দিব পাৰিছোঁ। আমাৰ ইনষ্টিটিউটখন এতিয়ালৈকে আমাৰ 2.5 বছৰ সম্পূৰ্ণ হৈছে। 2.5 বছৰ আমি 24 জন ষ্টুডেণ্টে শিক্ষাৰ্থী উন্নীত হৈছে, তেওঁলোকে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। যিহেতু এটা ইনষ্টিটিউটৰ মূল উদ্দেশ্য হৈছে তেওঁলোকক চাকৰি প্ৰদান কৰা, মানে আমাৰ ইনষ্টিটিউট যিটো কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ ক্লাছ প্ৰভাইড কৰা হয়, আমাৰ মেইন উদ্দেশ্য হৈছে চাকৰি প্ৰভাইড কৰা। আৰু আজি আমি সেইটো সক্ষমে খুবেই আনন্দিত লাভ কৰিছোঁ, আৰু ইজনক যথেষ্ট সহায় কৰিছে। যিকেইজন পাইছোঁ গোটেইজন আহিছে, 2-এজন আহিব পৰা নাই বিশেষ সুবিধাৰ কাৰণে, আৰু আমাৰ এনেদৰে আমাৰ এই জাৰ্ণি চলি থাকিব। মই আহিছোঁ যোৰহাটৰ তৰাজনৰ কৈছোঁ, তৰাজনৰ এতিয়া নতুনকৈ আমাৰ ৰিলায়েন্স ডিজিটেলৰ যিটো শ্বৰুম হয় তাৰ সন্মুখৰ ৰাস্তাটোতে আছে। আমাৰ বিশেষকৈ আমাৰ কম্পিটিটিভ এক্সাম, যিবোৰ 1 ডে কম্পিটিটিভ এক্সাম, 1 ডে কম্পিটিটিভ এক্সাম মানে যিসকল মানে এদিনৰ কম্পিটিটিভ এক্সামটো হৈ যায়, যেনে আপোনালোকৰ প্ৰথমতে আমি ADRE বুলি ক'ব পাৰোঁ, ADRE, আছাম পুলিচ, SSC, বেংক আদি সকলো এক্সামৰ কাৰণে কৰিব হয়। তাৰপিছত কচিং কৰি মেলি বহুত মানে কি মই বহুত আগবাঢ়িব পাৰিছোঁ, য'ত নেকি মই 5 বছৰ সপোন 2 মাহতে কমপ্লিট কৰিব পাৰিছোঁ। মই 5 বছৰ ৰানিং কৰি 2 মাহ কচিং কৰি 2 মাহত কমপ্লিট কৰিব পাৰিছোঁ। গোটেই পঢ়া শুনাৰ ক্ষেত্ৰত ছাৰে বহুত হেল্প কৰিছে, মোক মেমে হেল্প কৰিছে। গোটেই যোৰহাট ডিষ্ট্ৰিক্টৰ লাৰ্ণাৰ্ছ বুলি ক'লে মই বহুত ভাল পাওঁ, আৰু ইয়াতকৈ আৰু বেছি ভাল চেণ্টাৰ নাই যেন অনুভৱ কৰোঁ মোৰ। আগতে SI দিছিলোঁ, মানে কি তেতিয়া পঢ়িব চান্স নাপাইছিলোঁ, মানে ৰানিঙত ব্যস্ততাৰ কাৰণে পঢ়িব ইমানখিনি সুবিধা নাপাইছিলোঁ। লাৰ্ণাৰ যেতিয়া আহিছোঁ তেতিয়াৰ পৰাই মই মানে পঢ়িবলৈ শিকিলোঁ, ছাৰে শিকালে, মেমে শিকালে, গোটেই মানে কি বুলি কওঁ মই ভাষাই নাই মানে।